আলোচনা কৰিম চীনৰ ইয়াংচি নদীৰ ওপৰত নিৰ্মাণ কৰা বৃহত্তৰ নদী বান্ধৰ বিষয়ে। ই হ'ল পৃথিৱীৰ বৃহত্তম হাইড্ৰ ইলেক্ট্ৰিক ডেম, যিটোক বনাওঁতে খৰচ হৈছে প্ৰায় $28 বিলিয়ন। এই ডেম নিৰ্মাণ কৰোঁতে যিখিনি ষ্টীলৰ ব্যৱহাৰ কৰা হৈছে, প্ৰায় 63খন আইফেল টাৱাৰ বনাই শেষ কৰিব পৰা যাব। ইয়াৰ পৰা উৎপন্ন হোৱা বিজুলীৰে অকল চাইনা নহয়, কেইবাখনো দেশক আলোকিত কৰিব পৰা ক্ষমতা থাকিব। এই বান্ধৰ কিছু আচৰিত ধৰণৰ তথ্য আমি আগবঢ়াবলৈ লৈছোঁ। এই বান্ধৰ পিছত থকা যিটো জলাশয়, এই জলাশয়ত প্ৰায় 42 বিলিয়ন টন পানী জমা হৈ থাকে। বৃহৎ পৰিমাণৰ ওজন একত্ৰিত হৈ এটা ঠাইত জমা হৈ থকাৰ বাবে পৃথিৱীৰ মমেণ্ট অফ ইনাৰ্চিয়াৰ এক সলনি হোৱা দেখা গৈছে। নাছাৰ বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে এক তথ্য আগবঢ়াইছে যে এই ডেম্পৰ কাৰণে পৃথিৱীৰ গতি প্ৰায় 0.06 মাইক্ৰ'ছেকেণ্ড শ্ল' হৈ গৈছে। পৃথিৱীৰ উত্তৰ মেৰু নিজৰ স্থানৰ পৰা 2 চেণ্টিমিটাৰ আঁতৰি গৈছে। কিবা কাৰণত যদি এই ডেম্প ভাঙি যায়, তেনেহ'লে ইয়াত ৱাটাৰ বম্বৰ দৰে কাম হ'ব আৰু সমগ্ৰ চীনৰ প্ৰায় 1/3 অংশ একেবাৰে নিশ্চিন্ন হৈ যাব। তো বন্ধুসকল, এনেকুৱা ধৰণৰ বিভিন্ন তথ্যৰ বাবে আমাৰ লগতে থাকিব। ভাল পালে নিশ্চয় লাইক কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।